हेलो गाइस की खबर मोर खूब ভাল হয় নেটি ভিডিওত স্বাগতম জানাইছো আপোনালোকৰ আগৰ ভিডিওতে শেয়াৰ কৰিছিলো যে যেহেতু নেকি জনপ্ৰিয় অভিনেত্ৰী বৰখৰাণী বিষয়াৰ এটি মৰম লগা কন্যা সন্তান হৈছে আৰু তাৰ পিছত তেওঁৰ কিছু আপডেট আপোনালোকক দিয়াই হোৱা নাছিল আজি আপোনালোকক আকৌ নতুন এই ভিডিওটো আপোনালোকক এই আপডেট খিনি দিও তো বলক ভিডিওটো আৰম্ভ কৰো তো প্ৰথমৰ পৰা আপোনালোকে শেষলৈকে কোনো স্কিপ নকৰাকে ভিডিওটো চাব আৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰখৰাণী বিষয়া কন্যা আদিত্য বৰুৱা কেনেকৈ খুব সুন্দৰকৈ আদৰা হৈছিল নিজ গৃহলৈ আৰু তাৰ পিছতে এটি আৰু তেওঁৰ ভিডিঅ' সামাজিক সময়ত বৰ্তমান সময়ত অতিকৈ ভাইৰেল হৈ আছে এইটো ভিডিঅ' যোৰহাটৰ ভাস্কৰ বৰুৱাৰ বাক গৃহত আৰু এটি ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যত নেকি আপোনালোকে দেখিবলৈ পাইছে খনিকৰ পুথিভাগ কেনেদৰে হা সন্মানেৰে লৈ যোৱা হৈছে আৰু পাছে আৰু তেওঁৰ পাছে ভাস্কৰ বৰুৱা আৰু বৰখৰাণী বিষয়াই কুলাত কেঁচুৱা লৈ দুইজনক খোজকাঢ়ি যোৱা দেখা গৈছে আৰু বৰ্তমান সময়ত খুবেই ফটো এখন ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ভাস্কৰ বৰুৱাৰ ভনীয়েক মীনাক্ষী বৰুৱাৰ সৈতে এজন যুৱক যিজন যুৱক মীনাক্ষী বৰুৱাৰ হ'বলগীয়া মীনাক্ষী বৰুৱাৰ স্বামী বুলি কিছুমানে কৈছে আৰু কিছুমানে কৈছে তেওঁৰ হ'বলগীয়া স্বামী বুলি আৰু ইয়াৰ বিষয়ে আমি কিছু অৱগত নহয় আৰু ইয়াৰ বিষয়ে কিছু নকওঁ আৰু ইয়াৰ বিষয়ে আমি কিছু অৱগত নহয় আৰু ইয়াৰ বিষয়ে সঠিক বুলি ক'ব নোখোজো আৰু আজিৰ ভিডিওটো আছিল ইমানে আৰু আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে যদি আপোনালোকে পাৰে মানে এই ভিডিও শেয়াৰ কৰি দিব তো বলক ভিডিওটো ইয়াতে সামৰিছো তো ঠিক আছে বাই বাই নতুন এটা ভিডিও আপোনালোক লগ পাম